নমস্কাৰ ডানিছ প্লাছৰ সব দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ ছন্দেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, যিগৰাকী কণ্ঠশিল্পীয়ে সুৰীয়া যাত্ৰাৰে এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। তেনেগৰাকী কণ্ঠশিল্পী আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ জয়শ্ৰী দেৱী। নমস্কাৰ জয়শ্ৰী, তোমাক স্বাগতম জনাইছোঁ। ধন্যবাদ। মোৰ বিশেষ অনুষ্ঠান কথা জৰিয়তে ধন্যবাদ। জয়শ্ৰী, বহু কথা আছে, তোমাৰ সাংগীতিক যাত্ৰাৰ বিষয়ে বহু কথা পাতিব লগা আছে। হয়, আৰম্ভণিতে এটি গীত শুনিব খুজিছোঁ, কি শুনাবা? প্ৰথমে মই দ্য নিউজ প্লাছৰ সমূহ কৰ্মকৰ্তাক হয় আৰু লগতে ধীৰাজ ডেকা দাক মই অশেষ মোৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই ষ্টুডিঅ'ৰ মজিয়াত আপুনি মোক নিমন্ত্ৰণ জনাইছে। আৰু প্ৰথমে মই মোৰ এটি নিজৰ গীত গাবলৈ লৈছোঁ। ঠিক আছে। ইয়াৰ কথা সুৰ সংগীত ব্যৱস্থাপনা হৈছে কায়ান জেডিৰ। এই গীতটো অকণ মটিভেশ্যনেল ছং আৰু প্ৰতিপলে প্ৰতিপদে কত আছে জীৱনতে এন্ধাৰৰ মাজে মাজে ঘাট প্ৰতিঘাট। তোমাৰ দুহাততে তোমাৰ চাৱনিতে জানা সেই যাদু আছে আমি জিকিমে। কলা সময় যাবই গুচি জীপাল কিৰণ আনিমে আমি। হেৰাই যোৱা ঠিকনা বিচাৰি দৃঢ়তাৰে যাম আমি আগবাঢ়ি। আমি আগবাঢ়ি আগবাঢ়ি ৰৈ নাযাবা ৰখাই নথবা জীৱন টানিবা মনক ঠেলিবা। মোৰ সপোনৰ সোপান বগা বিজয় ৰথত উঠি যাম। ইতিবাচক মন লাগিব সদায় সপোন দেখিব লাগিব সদায় সপোন দেখিব লাগিব। ধন্যবাদ। বহুত ভাল লাগিলে জয়শ্ৰী, ইমান সুন্দৰ। সঁচাকৈ এই গীতটিৰে ইমান অনুপ্ৰেৰণামূলক এটি গীত নহয় জানো? আৰু গীতটিত ইমান সুন্দৰ কথা আছে, আমি আগবাঢ়ি যাব লাগিব, সপোন দেখিব লাগিব। এই গীতটি তুমি মনলৈ কেনেকৈ আহিল? যেনেকুৱা ধৰণৰ এটি গীত তুমি আচলতে মানে এই গীতটিৰ মানে কথা সুৰ সংগীত ব্যৱস্থাপনা মোৰ হাজবেণ্ডৰ আৰু তেখেতৰ নাম হৈছে কায়ান জেডিৰ। তো এদিন ঘৰত আমি এনেই আলোচনা কৰি আছিলোঁ যে মই মানে ধৰক অকণমান বেলেগ ধৰণৰ গানবোৰ গাইছোঁ, কিন্তু মটিভেশ্যনেল ছং একো কোৱা নাই, য'ত অকণ পজিটিভিটি আছে, য'ত আমি অকণ আগবাঢ়ি যোৱাৰ কথা থাকিব, ইতিবাচক কথাবোৰ থাকিব। তেতিয়া তেওঁ ক'লে ঠিক আছে, মই এটি গীত ৰচনা কৰি দিম, সুৰ কৰি দিম, তুমি গাবা। চ' তেনেকৈ আমি আৰম্ভ কৰিলোঁ আৰু এই গীতটিৰ আমি ভিডিঅ' কৰিছোঁ। ভিডিঅ'ত নীলম কৌশিক, তেওঁ আমেৰিকাত থাকে, কিন্তু তেওঁ ইয়াতে আহি পেলাই খুব সুন্দৰকৈ তেওঁ শ্বুটিং কৰিছে। লগতে ৰশ্মি বাইদেউ তেওঁ শ্বুটিং মানে এক্টিঙত অংশগ্ৰহণ কৰিছে আৰু মোৰ হাজবেণ্ডো নিজেও অংশগ্ৰহণ কৰিছিলে এইটোত। মানে খুব সুন্দৰ, এটি ভিডিঅ'টো খুব সুন্দৰ হৈছে। গীত ৰচনা কৰিছিলে নেকি তোমাৰ হাজবেণ্ডে? হয়, বহুত কৰিছে তেনেকুৱা। মোৰ বহু গীত, মোৰ অডিঅ' এলবাম এতিয়ালৈকে মই 3খন ৰিলিজ কৰিছোঁ। তাৰে এটি অডিঅ' এলবাম মোৰ গান মোৰ মান, তাতে 6টা গীত সন্নিৱিষ্ট কৰা হৈছে। আৰু এই 6টা গীতৰে কথা সুৰ সংগীত ব্যৱস্থাপনা সম্পূৰ্ণ কায়ান জেডিৰ, গোটেইখিনি তেওঁৱে কৰা। আচলতে তোমালোকৰ এই জুতি, সেইকাৰণে তুমি ইমান সুন্দৰকৈ সংগীতৰ জগতত কাম কৰি আছা, ইমান সুন্দৰকৈ তেওঁ অনুপ্ৰেৰণা যোগাই আছে নহয় জানো? আৰু গীতটি অলপ বেলেগ ধৰণৰ। আজিৰ যি অসুস্থ এক পৰিৱেশ সংগীতৰ, আজিকালি গীত বুলি ক'লে
ডান্স নাম্বাৰ তেনেকুৱা ধৰণৰ আৰু তেনেকুৱা ধৰণৰ সংগীতৰ মাজত এটি ইমান সুন্দৰ এটি গীত বহুত ভাল লাগিলে জয়শ্ৰীৰ কথা সাংগীতিক যাত্ৰাৰ বিষয়ে সকলোৱে জানে তুমি বহু ইণ্টাৰভিউত তুমি তোমাৰ বিভিন্ন কথা কৈছা সংগীতৰ যাত্ৰাৰ গতিকে তথাপিও সুধিব বিচাৰিছোঁ কাৰণ আমাৰ অনুষ্ঠানটিৰ আৰম্ভণিতে এই কথাষাৰ আমি সোধোৱে যিগৰাকী শিল্পীক আমি আমন্ত্ৰণ কৰি আনো তোমাৰ সাংগীতিক যাত্ৰা কেনেকৈ আৰম্ভ হৈছিলে মোৰ সংগীতৰ যাত্ৰা ক্লাছ 4ৰ পৰাই হৈছিলে ক্লাছ 4ৰ পৰা হৈছিলে আৰু তেতিয়া মই গোৱালপাৰাত আছিলোঁ কাৰণ মোৰ মাতৃ এগৰাকী স্কুলৰ টিচাৰ আছিলে দেউতা এগৰাকী হাই ছেকেণ্ডেৰী স্কুলৰ টিচাৰ আছিলে মা হাইস্কুলৰ টিচাৰ আছিলে গতিকে আৰু মই একমাত্ৰ সন্তান আৰু মাৰ তেতিয়া চাকৰি চাপৰত আছিলে ধুবুৰী চাপৰ যে তাতে আছিলে দেউতা আছিলে অভয়াপুৰীত একেবাৰে অকণমান দূৰত আছিলে তো মা যিহেতু তাতে অকলে আছিলে অকণমান দিগদাৰী হয় সেইকাৰণে মানে 4 বছৰ বয়সতে মই গোৱালপাৰাত মানে মোৰ মা দেউতাৰ মাৰ ককা মানে দেউতাৰ ঘৰত মানে মোৰ ককাৰ ঘৰত মই আহিলোঁ তাৰপিছত 8 বছৰ বয়সৰ পৰাই তাতেই মই মোৰ গোটেই সংগীতৰ আৰম্ভণি পঢ়া শুনাৰ আৰম্ভণি গোটেইখিনি মোৰ গোৱালপাৰাতেই হৈছে চ' 8 বছৰ হয় 8 বছৰ বয়সৰ পৰাই মই প্ৰথম সংগীতৰ তালিম ল'বলৈ শিকিলোঁ প্ৰথম গোৱালপাৰাৰে গীতায়ন সংগীত বিদ্যাপীঠত তাতে মই শিকিলোঁ তপতি গোস্বামী বাইদেউৰ আণ্ডাৰত তাৰপিছত জনাৰ্দন হাজোৱাৰী ছাৰৰ আণ্ডাৰত মই বিচাৰদৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ আৰু ভৱেন্দ্ৰ পাটগিৰি ছাৰৰ আণ্ডাৰত সংগীতৰ নিপুণৰ পাঠ্যক্ৰম কৰিছোঁ MA কৰিছোঁ মই তেওঁৰ আণ্ডাৰত মানে তেতিয়া মই গোৱালপাৰাৰ পৰা পঢ়ি থকা ষ্টুডেণ্ট কলেজত পঢ়া কিন্তু প্ৰত্যেক মাহতে আহি ইয়াতে তেওঁৰ চানমাৰী বামুণী মৈদানৰ গভৰ্ণমেণ্ট প্ৰেছত তেওঁৰ ছাৰৰ ঘৰত প্ৰত্যেক মাহতে আহোঁ ছাৰক হয় তাৰপিছত ইয়াতে থাকি 3টা 4টা তেনেকৈ ক্লাছ কৰি পেলাই গুচি যাওঁ আকৌ গোৱালপাৰা কেনেকুৱা কষ্টৰে তুমি সংগীত শিকিছিলা আৰু আজি তাৰ ফল পাইছা তুমি তাৰপিছত আৰু তাৰপিছত সঞ্জয় শইকীয়া ছাৰৰ ওচৰত প্ৰথম মই মানে সংগীতৰ যোনটো গায়কী বুলি কয় মানে ক্লাছিকেল মিউজিকৰ যোনটো গায়কী ষ্টাইল খাৰানা ছিষ্টেম সেয়া মই ছাৰৰ পৰা ষ্টাৰ্ট পালোঁ আৰু ছাৰেই মোক ক'লে যে মোৰ অকণমান সময়ৰ অকণমান নাটনি হয় কাৰণ তেওঁ নিজেও কলেজৰ এগৰাকী টিচাৰ প্ৰফেচাৰ গতিকে মই মোৰ গুৰু পণ্ডিত চমৰেশ চৌধুৰীৰ ওচৰত তোমাক শিকিবলৈ মানে তেওঁ হয় ক'লে তাৰপিছত মই পণ্ডিত চমৰেশ চৌধুৰীৰ ওচৰত কেলকাতাত গৈ পেলাই মই কেলকাতাত গৈছোঁ হয় 2003ৰ পৰা মোৰ গুৰুজী ঢুকাইছে 2019ত কণ্টিনিউৱাছলি মই কোৱাৰ্টাৰলি যাওঁ কলিকতাত থাকোঁ গুৰুজীৰ ফ্লেটত মই যাওঁ মোৰ মাহী কল্পনা শৰ্মা তেওঁ নিজেও এগৰাকী স্কুল টিচাৰ গতিকে আমি দুগৰাকীয়ে যাওঁ গুৰুজীৰ ফ্লেটত থাকোঁ 3টা 4টা ক্লাছ কৰোঁ তাৰপিছত গুচি আহোঁ মানে 3 মাহৰ অন্তৰ আমি 4 মাহৰ অন্তৰে গুৰুজীৰ ওচৰত যাওঁ আৰু গুৰুজীৰ ওচৰত কিমান ঘণ্টা তোমালোকে ক্লাছ কৰিব লাগে তাত গুৰুজী মানে তেতিয়াতো তোমালোকে অলপ সময় লৈ যাব লগা হয়তো সময় লয় আৰু গুৰু মানে পণ্ডিত চমৰেশ চৌধুৰী গুৰুজীৰ ওচৰত এটা মানে ভাল কি যে তেওঁ ষ্টুডেণ্টখিনিক সদায় ইণ্ডিভিজুৱেলি শিকায় মানে কিছুমান গুৰুৰ ওচৰত কি হয় মানে গ্ৰুপ ৱাইজ শিকাইতো বহুতো কিন্তু স্কুলৰ নিচিনা কিন্তু গুৰুজীৰ ওচৰত আমি ডাইৰেক্ট গুৰুৰ মুখৰ পৰা শিকিছোঁ একদম ডাইৰেক্ট গুৰুৰ মুখৰ পৰা মানে তেওঁ একদম শৰীৰে আমাক সুন্দৰকৈ শিকাইছে তেওঁৰ মিউজিকৰ ক্লাছত থাকি পেলাই গতিকে আৰু সেইটো বস্তু তেওঁ যিখিনি আমাক শিকাইছে ৰেকৰ্ডবোৰ শুনি মানে গোটেই মোৰ শৰীৰৰ গোটেই তেজে অংগই মানে শৰীৰৰ শিৰা উপশনে তেওঁৰ সেই গায়কীটো সোমাই আছে মানে সংগীতটো কি হয় খুব শুনিব লাগে মানে শ্ৰুতি যে সংগীতটো গতিকে এটা সময়ত খুব শুনিছিলোঁ ধৰক মই যেতিয়া মই নিজেও আসন কৰোঁ ক্লাছ 7ৰ পৰা মই আসন কৰিছোঁ আসন কৰাৰ সময়ত মই টেপটো বজাই দি দিওঁ তাতে গুৰুজীৰ মানে যিখিনি তেওঁ ৰেকৰ্ড কৰি দিয়ে সেইখিনি বজাই দিওঁ গতিকে সেই তেনেকৈ মানে শিকি তাৰপিছত আকৌ 1 ঘণ্টা 2 ঘণ্টা একদম টেপৰ লগত বহি তেওঁৰ ৰাগ যি শিকাইছে আয়ত্ব কৰোঁ গতিকে সেই তেনেকৈ শিকিলোঁ তাৰপিছত কিছুদিনৰ কাৰণে জিতেন বসুমতাৰী ছাৰৰ ওচৰতো মই গজল ভজনৰ মানে অকণমান শিকিছোঁ মুৰাৰী শৰ্মা ছাৰৰ ওচৰতো মই বৰগীতৰ তালিম লৈছোঁ আৰু বিপুল বৰুৱা ছাৰৰ ওচৰত মই আমাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ তেওঁ কৰ্মৰত আছিলে তেওঁৰ পৰা মই সংগীতৰ আধুনিক গীতটো শিকিছিলোঁ তাৰমানে তুমি সংগীতৰ গোটেইখিনি তুমি আধুনিক গীত বৰগীত
তোমাৰ গোটেইখিনিয়ে ধাৰা তুমি সংগীতৰ গোটেইখিনি ধাৰা তুমি আয়ত্ব কৰিবলৈ সক্ষম হৈছিলা শিকিছা আচলতে জয়শ্ৰী তোমাৰ কথাবিলাক যেতিয়া মই শুনি আছোঁ তুমি কিমান কষ্টৰে তুমি কলকাতালৈ গৈছা তাৰপিছত কিমান কেইগৰাকী স্বনামধন্য আজি সকলোৱে জানে পাটগিৰি ছাৰৰ কথা বসুমতী ছাৰৰ কথা সকলোৱে জানে আজিকালি সংগীত শিল্পীসকলে তোমালোকে যিমান কষ্ট কৰি সংগীত শিকিছা এতিয়াও তোমালোকে সংগীতৰ ছাত্ৰী বুলিয়ে ভাবা নহয় জানো আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ তেনেকুৱা নহয় তেওঁলোক শ্বৰ্টকাট বিচাৰে এদিনতে তেওঁলোকে ছিংগাৰ হ'ব বিচাৰে কি ক'বা তুমি যেটো তুমি আজি বহুত বছৰ এই ক্ষেত্ৰখনৰ লগত তুমি জড়িত হৈ আছা তাকে আৰু সেইটো আচলতে অকণমান অভিভাৱক যিটো মানে তেওঁলোকক অকণমান সচেতন হোৱাটো দৰকাৰ কাৰণ ধৰক কোনো এটা বস্তুৱে কোনো এটা আৰ্ট ফৰ্মে একেদিনতে শিকা বস্তু নহয় মানে তাত বহুত থাকেতো এতিয়া ধৰক মই যেনেকৈ শৰীৰত ধৰক মোৰ শৰীৰটো ভালে ৰখাৰ কাৰণে মই এক্সাৰচাইজ কৰোঁ আসন কৰোঁ মানে তেতিয়া মোৰ শৰীৰটো ভালে থাকে এটলিষ্ট মই মোৰ শৰীৰটো মানে বেমাৰ আজাৰ নোহোৱাকৈ মই ভালে ৰাখিব পাৰোঁ তেনেকৈ সংগীতৰো সপ্ৰতিভ হৈ থাকে সেইটোৱে আৰু তেনেকৈ সংগীতৰো কণ্ঠটো ভালে ৰখাৰ কাৰণে ৰেৱাজৰ কিছুমান টেকনিক থাকে সেই টেকনিক মতে যদি আপুনি আগবাঢ়ি যাব পাৰে তেতিয়াহ'লে আপোনাৰ ভইচ কেতিয়াও ক্ৰেক নহয় এচিড বহি থাকিলেও আপোনাৰ ভইচ কেতিয়াও ক্ৰেক নহয় আইচক্ৰীম বা ঠাণ্ডা পানী খালেও আপোনাৰ ভইচ ক্ৰেক নহয় গতিকে সেই টেকনিকটো আপুনি জানিব লাগিব সেই বস্তুটো কিন্তু গোটেইখিনি আপোনাৰ এই মানে ৰেৱাজৰ দ্বাৰা আহিব সুৰৰ কেতিয়াও খেলিমেলি নহয় সেইটোৱে ৰেৱাজৰ দ্বাৰা আহিব আৰু ব্ৰেথিং কেপাচিটি ক'ত মই উশাহটো ল'ম ক'ত এৰিম মানুহে শুনা পাইছে নেকি উশাহটো সেইবিলাক কিন্তু চব ৰেৱাজৰ দ্বাৰা আহি যাব গতিকে মই ভাবোঁ যে সংগীত বোলা বস্তুটো খুব এটা সাধনাৰ বস্তু আৰু ইমান সহজ নহয় শ্বৰ্টকাট সহজ নহয় তাক শিকিব লাগিলে আমি যদি বাহিৰটো শিকোঁ তাতো বহুত কথা আছে চবতে প্ৰতিটো আৰ্ট ফৰ্মতে হয় সেইটোৱে জয়শ্ৰী বহু কথা আছে আন এটি গীত শুনিব খুজিছোঁ তোমাৰ কণ্ঠত ঠিক আছে মই এতিয়া আৰু গীত এটি আছে পিছত শুনিম ঠিক আছে মই এতিয়া আৰু এটি মোৰ নিজৰে গীত গাবলৈ লৈছোঁ ঠিক আছে ইয়াৰো কথা সুৰ সংগীত হৈছে জিতুমণি দাসৰ মানে কায়ান জেডি আৰু তাৰমানে নাম জিতুমণি দাস তাৰপিছত কায়ান জেডি তাৰমানে জিতুমণি দাস গতিকে সেইটো গাইছোঁ এইটো গানৰো ভিডিঅ' হৈছে আৰু মানুহে আঁকোৱালি লৈছে অসমৰ ৰাইজে গাইছোঁ বুকুৰ মাজতে তোমাকে মই ৰাখিছোঁ সাঁচি সমীৰে আনিব কেতিয়া তোমাৰ বাতৰি বাট চাই আজি অভিমানী তোমাৰ বাবে কাতৰ নয়নে চাব বিচাৰে তোমাকে এবাৰ আঁতৰি থকাৰে বিৰহ যাতনা কেনেকৈ তুমি সহিছা লা 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 উজাগৰি নিশাৰ শেষ নাই তোমাৰে শপত মোৰ শুন বিচনাতে ক্ষণতে বাগৰ সলাও জন্তিয়ে দেখিছে মোৰে দশা জানে সৰু যে আহা না তুমি আৰু জোৰা নিদিবা দিনৰ পিছত দিন নোৱাৰিম কটাব সময় তুমি এইটো গীত অকণমান ইডিএম ষ্টাইলত বনোৱা হৈছে অকণমান ইলেক্ট্ৰনিক মানে ইলেক্ট্ৰনিক ইডিএম বুলি কয় আৰু সেইটো ষ্টাইল ভাল লাগিছে গোটেইকেইটি গীত অলপ বেলেগ ধৰণৰ হয় মানে তেওঁৰ যিখিনি সুৰ সংগীত আছে অকণমান পৃথক হয় বস্তুটো পৃথক হয় তাকে মই জয়শ্ৰী তোমাক এটি কথা সুধিব খুজিছোঁ হয় তুমি ইমান সুন্দৰকৈ তুমি গীত পৰিৱেশন কৰি আছা সমান্তৰালকৈ তুমি সুন্দৰকৈ তুমি পঢ়া শুনাৰ ক্ষেত্ৰতো তুমি গোটেইখিনি লৈ গৈছা মই যিমান দূৰ তোমাক জানো তুমি ডক্টৰ ডিগ্ৰী ল'বলৈ সক্ষম হৈছা আৰু তুমি ইমান সুন্দৰকৈ তুমি পঢ়ি আছা পঢ়াৰ লগতে তুমি সংগীত সাধনা গোটেইখিনি তুমি কেনেকৈ লৈ গৈছা তাৰ লগতেতো সংসাৰৰ দায়িত্ব তুমি ধুনীয়াকৈ
চম্ভালি আছা আচলতে সংগীতৰ মানে আচলতে য'ত ইণ্টাৰেষ্ট থাকিব তাত সময়টো নিজে অট'মেটিকেলি ওলাই যায় আৰু আমাৰ ঘৰত কি আছিলে যে পঢ়া শুনাটো মেইন পঢ়া শুনা কৰিবই লাগিব কাৰণ মোৰ নিজৰ ককাও খুব মানে শিক্ষিত আছিলে তেতিয়াৰ ব্ৰিটিছৰ সময়তে তেওঁ গ'ল্ড মেডেলিষ্ট আছিলে সংস্কৃতত কেলকাটা ইউনিভাৰ্চিটিৰ পৰা গতিকে আমাৰ শিক্ষাৰ প্ৰতি আমাৰ অকণমান উইকনেছটো বেছি মানে আমি বেছি শিক্ষাৰ প্ৰতি খুব ধাউতি আমি মানে প্ৰথমে পঢ়া তাৰপিছত লাগিলে গান বাজনা সেইটো কথাই আছিল যে মা দেউতাৰো প্ৰথমে পঢ়িব লাগিব তাৰপিছত যি কৰা আৰু গতিকে সেইকাৰণে মই মানে বস্তুটো গান আৰু পঢ়া দুটাই পেৰেলেলি সমান্তৰালভাৱে চলাই লৈ গৈছোঁ আৰু সেইকাৰণে হয়তো আজি ভগৱানৰ আশীৰ্বাদ আই সৰস্বতীৰ আশীৰ্বাদত হয়তো আজি এইখিনি ডক্টৰেট ডিগ্ৰীটো ল'বলৈ সক্ষম হৈছোঁ মোৰ এমফিলটো পলিটিকেল মানে মোৰ MA কৰিছোঁ পলিটিকেল ছায়েন্সত আৰু গুৱাহাটী ইউনিভাৰ্চিটি আৰু এমফিলটো কৰিছোঁ গুৱাহাটী ইউনিভাৰ্চিটি ফকল'ৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্ট লোক সংস্কৃতি যিটো এটি খুব ভাল লগা আৰু খুব এটা ভাষ্ট ছাবজেক্ট লোক সংস্কৃতি কাৰণ লোক সংস্কৃতি হৈছে এটা জাতিৰ সংস্কৃতি এটা অস্তিত্ব বহন কৰা এটা আধাৰ এটা আহিলা গতিকে সেইটো ছাবজেক্টৰ পৰা মই এমফিলটো লৈছিলোঁ আৰু মোৰ এমফিলৰ যিখন ডিজাৰ্টেশ্যন আছিলে তাৰে গাইড আছিলে প্ৰবীণ দাস ছাৰ এতিয়া তেওঁ পিছত ঢুকাইছে তাৰপিছত মই গুৱাহাটী ইউনিভাৰ্চিটিৰে পলিটিকেল ছায়েন্স ডিপাৰ্টমেণ্টৰ পৰা PhD-টো ল'লোঁ বিষয়টো তোমাৰ মোৰ বিষয়টো পলিটিকেল ছায়েন্স আৰু টপিকটো আছিলে ছ'চিঅ' ইকনমিক status of women workers in informal sector a case study in Gwalpara district আৰু মোৰ গাইড আছিলে ডক্টৰ ধ্ৰুৱপ্ৰতিম শৰ্মা ছাৰ মই জয়শ্ৰী দেৱীক সুধিব খুজিছোঁ যে তোমাৰ ডক্টৰেট ডিগ্ৰী লোৱাৰ সেই সপোন আছিল নে সৰুৰ পৰা নাছিলে ইমান দূৰ পঢ়িম বুলি মই কেতিয়াও ভবা নাছিলোঁ মোৰ এক সপোন আছিলে কিন্তু মোৰ নহ'ল মই কেতিয়াবা ডক্টৰ লিখি দিওঁ তাৰমানে নামটোৰ লগত নাই আপোনাৰ নহ'ল মানে নহয় এইটো সময় আছে আপুনি এন্ট্ৰেন্স ডিক্লেয়াৰ কৰিব পাৰে বা বিভিন্ন কিহৰ মানে সকলোৰে এক সপোন থাকে তুমি ইমান সুন্দৰকৈ ডক্টৰ ডিগ্ৰীৰ লগতে তুমি সংগীত সাধনা কৰি আহিছা সৰুৰে পৰা মোৰ এটাই আশা আছিলে মই কোনোমতে মেট্ৰিকটো পাছ কৰিলেই হ'ল আৰু হয় নেকি কিয় বা ক'ব নোৱাৰো আৰু কিন্তু তোমাক দেখাতটো খুব মেধাৱী ছাত্ৰী যেন লাগে মানে নহয় তাৰ পিছত কিন্তু তুমি সুন্দৰকৈ তুমি সৰুৰ পৰা তুমি সপোনটো তোমাৰ ডাঙৰ যেন লাগে তোমাক দেখিলে নাই সপোনটো মানে মোৰ পঢ়াৰ ক্ষেত্ৰত তেনেকুৱা একো নাছিলে মই ভাবিছিলোঁ প্ৰথমে মই মেট্ৰিকটো পাছ কৰিলোঁ বাপৰে মই মেট্ৰিক পাছ কৰিলোঁ ইয়াৰ পিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব তাৰমানে এখাপ আগবাঢ়ি গৈ থাকোঁ তুমি একেবাৰে মেধাৱী ছাত্ৰী হৈ গ'লা আৰু এটা কথা অৱশ্যে হয় মই অকণমান মানে মোৰ ডিচিপ্লিন পাংচুৱেলিটিটো খুব আছে তোমাৰ আছে খুব আছে মানে এটা বস্তু যদি মই ধৰোঁ সেইটো বস্তু মই মানে শেষ নকৰাকৈ মই কেতিয়াও নেৰোঁ আৰু সেই মানে খুব সুন্দৰকৈ আগবাঢ়ি যাওঁ মানে বস্তুটো মানে এৰি নিদিওঁ সেইটো বস্তু তাৰপিছত তোমাৰ লেখিকা হিচাপে তোমাক পাইছে জয়শ্ৰী দেৱী তুমি এখন গ্ৰন্থ লিখিবলৈ সক্ষম হৈছা মোৰ এইটো বস্তু এই কথাষাৰ জানিব বিচাৰিছোঁ এই যোনটো মোৰ গ্ৰন্থ লেখাৰ যিটো সপোন সেইটো মোৰ একো সপোন নাছিলে আৰু কি কাৰণে মই গ্ৰন্থখন লিখিলোঁ এইটোত এটা কথা এটা আছে যে এবাৰ মই গুৱাহাটী ইউনিভাৰ্চিটিৰে আমাৰ ফকল'ৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টত মই এখন ৰিচাৰ্চ পেপাৰ দিছিলোঁ যিখন জাৰ্নেল ওলায় তাৰপিছত সেইখন জাৰ্নেলত মোৰ টপিকটো মানে চিলেকশ্যন নাপালে তো মই ভাবিলোঁ মোৰ টপিকটো চিলেকশ্যন নাপালে ঠিক আছে মোৰ টপিকটো চিলেকশ্যন কৰা নাই ঠিক আছে মই মোৰ নিজৰ এখন কিতাপ ওলাই দিম সেইটো এটা মনত এটা জেদ এটা বাঢ়িলে আৰু হয়তো সেইটোৱে মোৰ প্ৰথম মটিভেটিং ফেক্টৰ সেইটোৱে যে মোক তহঁতে পাব্লিছ কৰা না ঠিক আছে মই নিজৰ কিতাপ নিজে পাব্লিছ কৰিম সেই তেনেকৈ মই কৰিলোঁ তাৰ কাৰণে অৱশ্যে মই কষ্টও কৰিছোঁ বিভিন্ন ঠাইত ফিল্ড ৱৰ্ক কৰি পেলাই মই বিভিন্ন লোকগীত কালেকশ্যন কৰিছোঁ আৰু আচলতে কিছুমান আগৰ কিতাপততো লোকগীতসমূহ আছেই কাৰণ এইবোৰ হৈছে পৰম্পৰাগতভাৱে চলি অহা ট্ৰেডিশ্যনেলি চলি অহা কিছুমান লোকগীত গতিকে কোনেও ক'ব নোৱাৰে যে এইটো মোৰ নিজৰ সম্পত্তি বুলি কোনেও ক'ব নোৱাৰে বা তাৰ লেখক সম্পৰ্কে আমি একো গম নাপাওঁ এইটো মুখে অহা গৰখীয়া গীত বা তেনেকুৱা ধৰণৰ পৰম্পৰাগত যেতিয়া গৰখীয়া গৰু লৈ যায় তাত তেতিয়া কিছুমান গীত তেওঁলোকে আওৰায় নহয় জানো গতিকে কিছু বিভিন্নজনৰ কিতাপৰো আলম লৈছোঁ গতিকে তেনেকৈ কিতাপখন ওলাইছিলোঁ আৰু মানুহে কিন্তু খুব সুন্দৰকৈ আদৰি লৈছে এতিয়া তাৰপিছত পৰৱৰ্তী সময়ত তুমি কিবা কিতাপ লিখাৰ কথা ভাবিছা এতিয়া মই বৰ্তমান মই মানে ভাবিছোঁ লোক সংস্কৃতি লোক সাহিত্যৰ ওপৰতে মই বেছি লিখিম এইবাৰ মই ভাবিছোঁ লোক সাহিত্যৰ ওপৰত মই লিখি আছোঁ লোক সাহিত্য যোনটো ফ'ক নেৰেটিভছ বুলি কয় সেই সম্পৰ্কে মই লিখি আছোঁ এতিয়া চাওঁ কি হয় ঠিক আছে জয়শ্ৰী তোমাৰ এই সপোন পূৰণ হওক আন এটি গীত শুনিব খুজিছোঁ আৰু বহু কথা সুধিব লগা আছে জয়শ্ৰীক সুধিম
পৰ্যায়ক্ৰমে হয় এবাৰ মোৰ এটি অনুৰোধ হয় তুমি ইমান সুন্দৰকৈ জেতুকা গীতটি হয় ইমান সুন্দৰকৈ তুমি নতুনকৈ তুমি গাইছা বহুত ভাল লাগিছে সেই গীতটি আৰু মানে দৰ্শকেও আদৰি লৈছে জেতুকা গানটো মই গাইছোঁ ঠিক আছে সেই গীতটি বৰ ধুনীয়া সাধনা সৰগমজীয়ে গাইছিলে সাধনা বাইদেউৰ গীতটি তুমি আকৌ নতুন নৰূপত তুমি সজাইছা ইমান সুন্দৰকৈ হয় আৰু অনুপম শইকীয়া দা তেওঁ বৰ সুন্দৰকৈ মিউজিক কৰিছিলে গাইছোঁ বাৰু তেতিয়াও কিন্তু অনুপম দাই এই কেছেটখনত হাতৰে আঙুলি চানে গাইছিলে গীতটি তাৰপিছত দুটা ভাৰ্চন আছে বলিউডৰ চানে হাতৰে আঙুলি গাইছে তাৰপিছত সাধনা বাইদেৱে গাইছে জেতুকা দুহাতত জেতুকা কমোৱা তোলাৰ যেন মন হিয়াৰে ডলি সাত মৰমৰ গামোচা দুগালত নধৰে ৰং সপোন লাহেকৈ নামিলে পদূলিত উলাহটো দিলে মন পাখি লাহি গাভৰু মন জেতুকা দুহাতত জেতুকা কমোৱা তোলাৰ যেন মন মৰমা কনুৱা মৰমা নহুৱা মৰমে খানিলে প্ৰেমৰে ৰং দুখনি হিয়াৰে সঁচা মিলন সৰগী সুখেৰে ভৰিলে মন নুবুজা যদিহে নুবুজা বুজাব নোৱাৰো মই মনে কৰে কিবাখন হিয়া মনুচাতন জেতুকা দুহাতত জেতুকা কমোৱা তোলাৰ যেন মন বহুত ভাল লাগিলে জয়শ্ৰী বহুত ভাল লাগিলে আচলতে এই গীতটি আমি এটা সময়ত ইমান শুনিছিলোঁ বলিউডৰ চান তেখেতে হাতৰে আঙুলি দুটা ভাৰ্চন আছে অনুপম শইকীয়াৰ এই এলবামটি এটা সময়ত খুব জনপ্ৰিয় হৈছিলে আৰু মানে যদি ষ্টেজত যাওঁ এই গীতটি লাগে মানে বহুত ভাল লাগে আৰু জয়শ্ৰীৰ জেতুকাৰ প্ৰতি দুৰ্বলতা আছে নে আছে খুব জেতুকা লগাই সেইটোৱে আৰু যেতিয়া বহাগৰ বতৰটো ক'বই নালাগে বহাগ বুলি নহয় এনেও মই লগাই পাতি খুব ভাল পাওঁ বহাগৰ সময়তো স্পেচিয়েলি ভালেই লাগে আৰু এনেও মই খুব ভাল পাওঁ সেইটোৱে আৰু তোমাৰ আন এটি গীত তুমি গাইছিলা কুইন বাইদেউৰ এটি গীত গাইছিলা কেনেকৈ মনলৈ আহিলে যে এই দুটি গীত মই গাম তোমাৰ কণ্ঠত মানে শ্বুট কৰে কাৰণে নে কি কণ্ঠৰ লগত শ্বুট কৰা বুলিও নহয় মানে এইকেইটি গানৰ মানে যিটো ৰিডম ছেকশ্যনটো খুব সুন্দৰ মানে শুনিলেই মানে মানুহৰ অকণমান গাটো নাচু লাগি যায় আৰু গানৰ যিটো মিউজিক সেই মিউজিকটোৱে মানে মানুহক মানে অকণমান আনন্দিত কৰে মই সেইকাৰণে আৰু গানৰ কথাবোৰতো সুন্দৰ খুব ধুনীয়া সেইকাৰণে মই ভাবিলোঁ কুইন দাস বাইদেউৰ এইটো গান আৰু জেতুকা এইটো গান আৰু যেতিয়া যেতিয়া এটা সময়ত জনপ্ৰিয় হৈছে তাৰপিছত কিন্তু গীতটি কোনো কৰা নাছিলে তাৰপিছত জয়শ্ৰী তুমি যে গীতটি যে আকৌ নতুনকৈ কৰিছা ভাল লাগিল তাৰপিছত আকৌ মানুহৰ সেই দিনটোলৈ মনত পৰি গ'ল মই জয়শ্ৰীক আন এটি অনুৰোধ কৰিছোঁ তুমি আন এটি গীত কৰিবা মোৰ ফালৰ পৰা বাৰিব্ৰি মলয়া এটি বৰ সুন্দৰ গীত এটি আছে তোমাৰ কণ্ঠত শুনিম আৰু কেতিয়াবা তুমি কৰিবা গীতটি ঠিক আছে জয়শ্ৰী অলপ শুনিব খুজিছোঁ কুইন বাইদেউৰ গীতটি সেইটোতো ভিউৱাৰ্ছ মৰম দিলি চেনেলি বাটতে লগ পায় বৰ সুন্দৰ অভিজিৎ দাৰ কথা ক'বই নালাগে সংগীত পৰিচালনা সুন্দৰ আৰু মানে আমি তেতিয়া স্কুলত পঢ়া ছোৱালী এই গীতটি যেতিয়া ওলাইছিলে আৰু তেতিয়া যিমানখন ষ্টেজত যাওঁ মানে এই গীতটি আপুনি যদি মানে একদম ইলেক্ট্ৰনিক ইনষ্ট্ৰুমেণ্ট নহয় একদম মানে আমি ধৰক গিটাৰ মেণ্ডলিন কীবৰ্ড আৰু তবলা এই চাৰিটা ইনষ্ট্ৰুমেণ্টতো এই গীতটি মানুহক লাগিবই আৰু সেইখিনি সময়ত মানে এই গীতটি শুনিবৰ কাৰণে সকলোৱে বিচাৰি থাকে খুব ভাল পাইছিলে তো মই মানে ভাবিলোঁ এইটো গীত আগতে ইমান গাইছিলোঁ ষ্টেজত এইবাৰ এইটো গীত নতুনকৈ কৰোঁ মই কুইন দাস বাইদেউৰ তেওঁৰ পাৰ্মিশ্যনটো লৈ পেলাই কৰিছিলোঁ তেওঁ বৰ ভাল পাইছিলে সেইটো শুনিব খুজিছোঁ জয়শ্ৰী মৰম দিলি চেনেহ দিলি বাটতে লগ পাই পিছে মই 16 বছৰত ভৰি দিয়া নাই
মৰম দিলি চেনেহ দিলি বাটতে লগ পাই পিছে মই 16 বছৰত ভৰি দিয়া নাই নাজানো ভাল পোৱা কি নুবুজো প্ৰেম মানে কি তেনে কথা নকবি দুনাই মই 16 বছৰত ভৰি দিয়া নাই মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই নেজাননি আইৰে ঘৰৰ মই নুমলি যি মোৰ নাম ৰাংধানী মই আজলি ছোৱালী ফাগুনৰে মই পচুৱা উৰণীয়া বা সপোনৰে ৰাজকুঁৱৰী মোৰ কিমান আশা তেনে কথা নকবি দুনাই মই 16 বছৰত ভৰি দিয়া নাই ধন্যবাদ বহুত ভাল লাগিলে জয়শ্ৰী তোমাৰ সেই দিনটোলৈ মনত পৰিছেনে মনত পৰিছে ইমান সুন্দৰ আৰু এবাৰ বোধকৰো বুকত প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ জিতেন ডেকা আমাৰ গোৱালপাৰা এগৰাকী স্বনামধন্য শিল্পী এই আমাৰ লগত গৈছিলোঁ প্ৰগ্ৰাম কৰিবলৈ তেতিয়া এইটো গীত মই কমেও 3বাৰ 4বাৰমান গাবলগীয়া হৈছিলে ষ্টেজত হয় তাকে আৰু জয়শ্ৰী মই যেতিয়া তুমি নতুনকৈ DY মেডলিত তেতিয়া খুব এটি অনুষ্ঠান চলিছিল ন DY মেডলি নামেৰে তাত কিন্তু জয়শ্ৰী সুন্দৰকৈ ৰাইজৰ মাজত ইমান সমাদৃত হলা তেতিয়াৰ পৰা জয়শ্ৰীৰ অলপ বেলেগ ধৰণৰ এটা যাত্ৰা আৰম্ভ হ'ল সেই কথাখিনি জানিব বিচাৰিছোঁ একচুৱেলি সময়টো মই পাহৰিছোঁ বছৰটো কিমান বা আছিলে 2012 নে 13 কিবা তেনেকুৱা আছিলে তো DY মেডলি তুমি ধুনীয়াকৈ দুটামান গীত খুব সুন্দৰকৈ গাইছিলা মই আমাৰ অসমৰ এগৰাকী খুব শ্ৰদ্ধাৰ শিল্পী লুনা সোণোৱাল বাইদেউ তেওঁৰ এটি খুব সুন্দৰ গীত আছে সেইটো হৈছে তুমি মোৰ আকাশৰ জোন সেই গীতটি পৰাণ বৰকটকীদাই খুব সুন্দৰ সংগীত পৰিচালনা কৰিছিলে নীলত পলে খুব সুন্দৰকৈ গাইছিলে গতিকে সেই গীতটিত গাবলৈ মোৰ সৌভাগ্য হৈছিলে সেইটোৱে কোৱাচোন সেই যাত্ৰাটোৰ কথা তেতিয়া তুমি কি কৰি আছিলা সেইখিনি তেতিয়া মই পঢ়ি থকা ছোৱালী 2012 মানত তেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালী আৰু হয়তো মই তেনেকুৱা মানে MA পাছ কৰিছোঁ MPhil তেনেকুৱা কৰি আছোঁ তো সেইখিনি সময়ত DY মেডলি চলি থকাৰ সময়ত বাণীদাস ছাৰ তেতিয়া DYত আছিলে এতিয়া তেওঁ ক'লে হ'ব তুমি গাবা গানটো সেই তেনেকৈ আমাৰ আৰম্ভণি হৈ গ'ল আৰু সেই গীতটি ইমান সুন্দৰ হৈছিলে টিভিত আমি দেখি আছিলোঁ সেই গীতটি আৰু খুব জনপ্ৰিয় হৈছিল সেই গীতটি অলপ এটি কলি গাব পাৰিবানে পাৰিম ঠিক আছে তুমি মোৰ আকাশৰ জোন জোনালী হাঁহি মিঠা মিঠা শিহৰণ হৈ জগালা হাঁহি তুমি মোৰ আকাশৰ জোন জোন ৰিম ঝিম বৰষাই দিয়েহি বতৰা উমি উমি জ্বলি থকা হিয়াৰে বেদনা বাজে কিনে বাজে হৃদয় গগনা বাজে কিনে বাজে হৃদয় গগনা তুমি মোৰ আকাশৰ জোন জোন বহুত ভাল লাগিলে জয়শ্ৰী আজি লুনা বাইদেউলৈ মনত পৰিছে দুখ লাগে লুনা বাইদেউ সংগীতত ইমান সুন্দৰ তেখেতৰ কণ্ঠ আছিলে তাৰপিছত তেখেতে গীত গোৱা বন্ধ কৰি দিলে সকলোৱে দুখ কৰে মই কেতিয়াবা খুব দুখ কৰোঁ যে লুনা বাইদেউ কিয় গীত নোগোৱা হ'ল নহয় জানো আৰু জয়শ্ৰী আজি ইমান সুন্দৰ তোমাৰ শ্ৰুতিমধুৰ কণ্ঠ গীত শুনি থাকিবলৈ মন গৈছে তাৰ মাজতো বহুত কথা আছে তুমি উত্তৰ পূৰ্বাঞ্চলৰ হৈ এটি সন্মান আজৰি আনিবলৈ সক্ষম হৈছিলা সেই কথাখিনি জানিব বিচাৰিছোঁ হয় এই সন্মানটো দিছিলে গ্লোবেল ইণ্টিগ্ৰেটেড গ্লোবেল ইউনিভাৰ্চিটি আৰু দীনদয়াল বিশ্ববিদ্যালয় স্পন্সৰ কৰিছিলে তো তেওঁলোকে এটি মানে গোটেই ভাৰতবৰ্ষতে এটা এৱাৰ্ড এটা দিয়ে আৰু সেই এৱাৰ্ডটোৰ কথা আচলতে মই গম পোৱা নাছিলোঁ কিন্তু আমাৰ শ্ৰদ্ধাৰ শিল্পী দিলীপ নাথ তেওঁ নিজেও এগৰাকী ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত ব্যক্তি তো তেওঁ মোক ক'লে যে এনেকুৱা এটা এৱাৰ্ড দিয়া হ'ব তুমি তোমাৰ বায়'ডাটাখিনি মোক দি দিয়া
এনেকৈ ক'লে তো একদিনৰ ভিতৰতে মই সেইখিনি বস্তু দি দিলোঁ তেওঁলৈ তাৰপিছত তেওঁলোকে সেই কমিটিক দি দিলে দিয়াৰ পিছত মই চিলেকশ্যন পালোঁ তাতে আৰু শ্বিলঙৰ এটি খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই এৱাৰ্ডটো দিছিলে হয় তাত তুমি গীত পৰিৱেশন কৰিছিলোঁ মই নিজৰ এটি গীত গাইছিলোঁ সেইটো আকৌ অভিজিত বৰ্মনদাৰ গীত আছিলে সেইটো বাৰু গাম মই ইয়াতে সেইটো গাইছিলোঁ আৰু তপন কাকতি তেওঁলৈও মই শ্ৰদ্ধা জনাইছোঁ কাৰণ তেখেতে এই অনুষ্ঠানটোৰ লগত জড়িত হৈ মোক যিখিনি সন্মান দিলে গতিকে অশেষ ধন্যবাদ দিলীপ নাথ দাদাকো ধন্যবাদ আৰু অৱশ্যে মই 2024ত আৰু কেইটামান মই এৱাৰ্ড পাইছিলোঁ তাৰে ভিতৰত এটা হৈছে সপ্তক মিউজিকেল এৱাৰ্ড আৰু নিৰ্মল শৈক্ষিক ন্যাসৰ সৌজন্যত উত্তৰ পূৰ্বাঞ্চলৰ সংগীত সাধনা এৱাৰ্ড 2024ত সেইটোত মই তেওঁলোকে ঋষিকেশ শইকীয়া দা তেওঁ এইটো অৰ্গেনাইজাৰ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যিসকলে কাম কৰি আছে তাক দিয়ে গতিকে সেইটোত মই বিবেচিত হৈছিলোঁ আৰু নৰ্থ ইষ্ট লাইফ টুডে এটি পৰ্টেল তেওঁলোকেও মানে বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত থকা ব্যক্তিসকলক এৱাৰ্ডসমূহ দিয়ে আৰু তাতে মোক স্পেচিয়েল মিউজিক এৱাৰ্ডটো দিছিলে সংগীতৰ এৱাৰ্ড গতিকে এই তিনিটা মই পাইছিলোঁ আৰু গতিকে 2024টো মোৰ কাৰণে অকণমান লাকি ইয়েৰ আছিলে সেইটোৱে খুব ভালেই হ'ল আৰু তুমি 2025তো যাতে তুমি ভাল তোমাৰ কিবা হয় আমি অপেক্ষা কৰিম আৰু ভাল লাগিব মই জয়শ্ৰী তোমালোকে যি ধৰণে সংগীত সাধনা কৰি আহিছা এতিয়া তুমি সংগীত শিকোৱা নে ছাত্ৰ ছাত্ৰীক হয় শিকাওঁ কাৰণ কিয় তুমি তালিম লৈছা কেনেকুৱা সেই অভিজ্ঞতাটি জানিব বিচাৰিছোঁ শিকাওঁ আৰু আহে মোৰ ঘৰলৈ আহে স্কুল মানে মোৰ ঘৰতে মই কৰি লৈছোঁ আহে আৰু আচলতে অকণমান শিকাবলৈ অকণমান আজিকালি ল'ৰা ছোৱালীক ভয়ো লাগে কাৰণ আপুনি এষাৰ কথা আগতে উল্লেখ কৰিছিলে যে শ্বৰ্টকাট মানে আজিকালি অভিভাৱকসকলেও মানে চাৰেগামাখিনি শিকি লগে লগে ষ্টেজত গান গাবৰ কাৰণে ল'ৰা ছোৱালীক খুব বেছি এমফাচাইজ কৰে গাব লাগিব মানে তুমি গান গাব লাগিব আৰু গতিকে সেই তেনেকুৱা হ'লে আৰু ধৰক মই যদি ধৰক একেবাৰে একেটা বস্তুকে শিকাই থাকোঁ ধৰক অলংকাৰখিনিয়ে যদি মই শিকাই থাকিলোঁ তেতিয়া হয়তো অভিভাৱকেও ভাবিব বা তাই একেখিনি বস্তুকে শিকাই আছে দেখোন কি শিকাইছে গতিকে সেইটো বস্তুত মোৰ অকণমান ভয় লাগে মই গতিকে খুব চালি জাৰি মই ষ্টুডেণ্টক লওঁ সেইকাৰণে তুমি অনুষ্ঠানৰ মাজত কৈছা যে অভিভাৱকসকলৰ খুব সচেতনতাটো দৰকাৰ জয়শ্ৰী আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ তাৰ মাজত মোৰ এটি প্ৰশ্ন মই সুধিম বুলি ভাবিছোঁ যে জয়শ্ৰী আহিলে মই এই প্ৰশ্নটি সুধিম যে এতিয়া বৰ্তমান সংগীতৰ যি পৰিৱেশ বাহিৰৰ শিল্পী অহা নহালৈ যি ধৰণৰ যুঁজ বাগৰ হৈছিলে সংগীত শিল্পী কেতিয়াবা মঞ্চৰ পৰা অপমানিত হোৱাও দেখা গৈছে গতিকে এই ধৰণৰ অসুস্থ পৰিৱেশ যেতিয়া জয়শ্ৰী তুমি দেখা কেনেকুৱা অনুভৱ হয় এগৰাকী সচেতন শিল্পী হিচাপে বেয়া লাগে কাৰণ জৰেই পৰাই নহওক কিয় সংগীত বোলা বস্তুটো যে কেৱল মই অসমত থাকি পেলাই কেৱল অসমৰ সংগীত শিল্পীখিনিকে মই বেছি গুৰুত্ব দিম বাহিৰৰ পৰা অহাখিনি গুৰুত্ব মোৰ মতে সেইটো নহয় কাৰণ আমাৰ ইয়াৰ পৰা বিভিন্ন শিল্পী গৈ পেলাই ভাৰতবৰ্ষ কি পৃথিৱীৰ বিভিন্ন ঠাইত পৰিৱেশন কৰি আছে হয় তেতিয়াতো তেওঁলোকৰ হয় তেতিয়া তেওঁলোকেওতো ক'ব পাৰে যে বাহিৰৰ অসমৰ পৰা আহিছে কিয় ইয়াতে মাতিছে সেইটোত মই নামানো কথাটো আৰু মই ভালো নাপাওঁ এনেকুৱা ধৰণৰ খুব মানে যাৰ প্ৰতিভা আছে তেওঁলোকে পৰিৱেশন কৰিব হয় হয় সেইটোৱে আৰু যিটো কৈছে নিজস্বতাটো লাগিব আৰু যিটো আপুনি ক'লে যে সংগীত শিল্পীক অপমানিত কৰে এইটো কিন্তু খুব খুব দুখৰ কথা কাৰণ প্ৰতিগৰাকী সংগীত শিল্পীয়ে যেতিয়া অডিয়েঞ্চৰ আগত গীত পৰিৱেশন কৰিবলৈ যায় তেওঁলোকৰ মনত সদায় এটাই ভাৱ থাকে যে মই অডিয়েঞ্চক কেনেকৈ আনন্দিত কৰিব পাৰোঁ মোৰ গীতৰ দ্বাৰা কাৰণ তেওঁৰো তাতে বহুত কষ্ট জড়িত হৈ থাকে আৰু অডিয়েঞ্চখিনিও ভাবে যে মই আমি ছিংগাৰৰ সুন্দৰ সুন্দৰ গীত চাবলৈ আহিছোঁ তেওঁনো মানুহজন কেনেকৈনো গান গায় অডিয়েঞ্চৰ লগত কেনেকৈ ইণ্টাৰেকশ্যন কৰে কি সাজ সজ্জা কৰি আহিছে গতিকে অডিয়েঞ্চেও বিভিন্ন ধৰণৰ বস্তু চাবলৈ আহে এগৰাকী ছিংগাৰৰ পৰা আৰু সেই ক্ষেত্ৰত দেখোঁ যে অলপমান হয়তো কিছুমান এজন দুজনৰ ভুলৰ কাৰণে গোটেই পৰিৱেশটোৱে নষ্ট হৈ যায় সেইদিনা দিগন্ত ভাৰতী এইবোৰ বেয়া কথা অকণমান হেৰি হৈছে কৃষ্ণমণি নাথ তেখেতেও অলপ খং উঠা দেখা গৈছে এইবাৰ বিহুতটো আমি তেনেকুৱা বহুত এইবাৰ ঘটনা হৈছে গতিকে বাউন্সাৰ লৈ অহাৰ দৰে ঘটনা হৈছে মানে সেইটো বাউন্সাৰ লৈ অহা নহয় সেইটো কথাত সেইটো চবৰে নিজৰ পাৰ্চনেল কথা সেইটোত মইনো কি ক'ম ছ'চিয়েল মিডিয়াটো আৰু আজিকালি অকণমান ছ'চিয়েল মিডিয়াত চবৰে অকণমান জ্ঞানৰ প্ৰয়োভৰটো অকণমান বেছি হয় কথাটো প্ৰয়োভৰটো অকণমান বেছি হৈছে গতিকে কাৰোবাক যদি প্ৰয়োজনীয়তে অনুভৱ কৰিছে কোনোবা ছিংগাৰে তেওঁ লৈ আহিছে তেওঁ নিজে পইচা দিছে তাতে মোৰ ক'বলগীয়া একো নাই
সেইটোৱে আৰু কিন্তু এটা কথাও ঠিক যে আগৰ যিবিলাক শিল্পী আছিলে ধৰক লতা মংগেশকাৰ বা তেনেকুৱা বিশ্ববৰেণ্য শিল্পীসকল হয় হয় তেওঁলোকৰ এইবিলাক কেতিয়াও প্ৰয়োজনীয়তা নাছিলে আগৰ শিল্পীসকলৰ গতিকে সেইটো কথা অকণমান চালি জাৰি চাব লাগিব বা আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ বা অংগৰাগ মহন্তৰ ক্ষেত্ৰত আমি তেনেকুৱা দেখা নাই তেনেকুৱা ইমান বছৰ গীত গালে গতিকে কি ক'ম আৰু এতিয়া ক'বলগীয়া মোৰ একো কথা নাই পৰিৱেশটো অকণ বেলেগ ফালে গৈছে সেইটোৱে গতিকে জয়শ্ৰী আমি একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত উপনীত হৈছোঁ বহু কথা আচলতে জয়শ্ৰীৰ পৰা শুনিব লগা আছিলে আজি জয়শ্ৰীক মই কিয় মাতিছোঁ যাতে তোমাৰ এই যিখিনি কষ্ট তোমাৰ যিখিনি সাধনা আমাৰ নৱপ্ৰজন্মৰ শিল্পীসকলে অলপ জনা দৰকাৰ তোমালোকে কিমান কষ্ট কৰি গীত শিকিছিলা নহয় জানো আৰু এতিয়াও তোমালোকে কিমান কষ্ট কৰি সংগীত সাধনা কৰি আছা গতিকে বহু কথা আছিলে আন এদিন মই জয়শ্ৰীক আকৌ নিমন্ত্ৰণ কৰিম আমাৰ এই অনুষ্ঠানত গতিকে আৰু তোমাৰ ভাল ভাল কামসমূহ তুমি সুন্দৰকৈ গ্ৰন্থ প্ৰণয়ন কৰি গৈ থাকা আৰু তোমাৰ এলবামসমূহ মই এটি এলবামৰ শুভ মুহূৰ্তত ময়ো উপস্থিত আছিলোঁ তুমি সুন্দৰকৈ কাম কৰি আছা আৰু তোমাৰ এই আপুনি দুটি এলবামৰ আছিলে বুকুৰ মাজতো আছিলে আৰু ভাষা হেৰাই যোৱা নিশা ভাষা সেইটো আছিলোঁ আৰু তোমাৰ এই যি সুৱদী কণ্ঠ সদায় থাকক ধন্যবাদ তুমি সুন্দৰকৈ সুস্বাস্থ্যৰে থাকা আৰু একেবাৰে অনুষ্ঠানৰ অন্তিম মুহূৰ্তত তুমি যে গাব খুজিছিলা এৱাৰ্ড পোৱা সেই গীতটি শুনিব খুজিছোঁ ঠিক আছে এই গীতটিৰ কথা সুৰ সংগীত হৈছে সেই গীতটিৰ পিছত আন এটি গীত শুনিব খুজিছোঁ ইটিকলি দুটি গীত শুনিব খুজিছোঁ তোমাৰ কণ্ঠত ঠিক আছে চকুৱে চকুৱে যি কথা কয় আকাশে বতাহে বিয়পি ৰয় মনে মনে জীৱনে কিনো গুণগুণাই গানে গানে আজি গানে মৰম কোনে বিলায় যৌৱনৰ বতাহে দোলাতি যায় লাজুকী বনে যে লাজেৰুৱাই গুপুতে গুপুতে কোনে আহি মনৰে মাজুলীৰ গৰা খহাই মৰমে মেলিছে পাহি মনৰ নিজানত মুখতে পিচিকি হাঁহি সময়ৰ সঁহাৰি পাই ধন্যবাদ বহুত ভাল লাগিলে জয়শ্ৰী এটি গীত শুনিম কিন্তু আমাৰ ডা নিউজ প্লাছৰ বিষয়ে জয়শ্ৰী অলপ কি ক'বা ডা নিউজ প্লাছত মই আগতেও আহিছোঁ অলৰেডি মই 3টামান প্ৰগ্ৰামত আহিছিলোঁ আৰু কেনেকুৱা লাগিছে তোমাৰ খুব ভাল লাগিছে আৰু আপুনি ইয়াতে জইন কৰিছে আপোনালৈও শুভকামনা থাকিল আৰু ইন ফিউচাৰো মই যদি আপোনালোকে বিচাৰে আহি পেলাই যদি ভগৱানে মোক ভালে ৰাখে শৰীৰ ভালে থাকে মই নিশ্চয় আহিম আৰু সকলোৱে ভালে থাকক তোমাকো শুভেচ্ছা জনাইছোঁ তুমি সুন্দৰ সুন্দৰ কাম কৰিছা অনুষ্ঠানৰ একেবাৰে অন্তিম মুহূৰ্তত আন এটি গীত শুনি আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম এইবাৰ এটি ডক্টৰ ভূপেন হাজৰিকা মন প্ৰজাপতি বোলছবিৰ আৰু উষা মংগেশকাৰে গাইছিলে সেইটো গাইছোঁ চেনাই মোৰ গাভৰু কালতে এজনী আছিলো ফুলক নুবুলিলো ফুল থুৰীয়া তামোলে কোচে নধৰিছিল খোপাই নধৰিছিল ফুল নৱমী তেল পৰি পিছলা ভৰি দিব নোৱাৰা ৰঙা জানৰ তেলীয়া সাকো দিনটো নেদেখি থাকিব নোৱাৰো ৰাতিকে এনে কৰি থাকো হাঁচতি কৰ ডেকাটি হাঁচতি ৰাখিছো বৈ ডেকাটি হাঁচতি পাবি তই মোকে নেপাও গামোচা পাবি তই মন্তি নেপাও ভটিয়াই যাবিগৈ ফুলবাৰী পাবিগৈ চপানা কাটিবি পাত আলহীৰ নিচিনা খাবি চাউল সিধা মোৰে গাত নিদিবি হাত অলপে গাই দিছোঁ ঠিক আছে
আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰে।